হয় বাৰিষাৰ প্ৰথম জাক যে বৰষুণতে ইতিমধ্যে গহপুৰ নগৰ প্লাবিত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আছোঁ মই গহপুৰৰ মধ্য চত্ৰঙত আৰু মধ্য চত্ৰঙৰ যিখন মূল দলংখন ইতিমধ্যে দুইটা অংশ আচলতে দুইটা পাৰ খহাই লোৱা পৰিলক্ষিত হৈছে আৰু চত্ৰঙৰ এয়া আচলতে পানী আৰু যি বৰষুণ তীব্ৰ বৰষুণৰ ফলতে চত্ৰং উফন্দি পৰা পৰিলক্ষিত হৈছে। চত্ৰঙৰ যি মধ্য চত্ৰং আছে মধ্য চত্ৰঙৰ যি মূল দলংখনৰ দুয়ো পাৰ আচলতে খহাই লোৱা পৰিলক্ষিত হৈছে আৰু যিখন দলংখন আচলতে তললৈ বহি যোৱা পৰিলক্ষিত হৈছে। আমি ND24 দশক দেখুৱাইছোঁ এয়া গহপুৰৰ পৰা আৰু বাৰিষাৰ যি প্ৰথম বৰষুণ জাকত আচলতে গহপুৰৰ নগৰৰ আধা অংশ ডুব যোৱা পৰিলক্ষিত হৈছে, কিয়নো প্ৰতি বছৰে চত্ৰঙৰ যি দুৰ্বিষহ পৰিৱেশ আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এইবাৰো ব্যতিক্ৰম নহয়। আৰু ৰাতিৰ পৰা অহা প্ৰবল যি বৰষুণৰ ফলত চত্ৰং নদী আচলতে উফন্দি পৰা পৰিলক্ষিত হৈছে আৰু মধ্য চত্ৰঙৰ যি মূল দলংখন আচলতে তললৈ বহি যোৱা পৰিলক্ষিত হৈছে। আমি ND24 দৰ্শকক এয়া দেখুৱাইছোঁ গহপুৰৰ পৰা আৰু এই মুহূৰ্তত স্থানীয় লোক আছে চেষ্টা কৰিম মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। কওকচোন প্ৰতি বছৰে যি চত্ৰঙৰ দুৰ্বিষহ আমি পৰিৱেশ দেখুৱাইছোঁ এইবাৰো ব্যতিক্ৰম নহয়। ৰাতিৰ পৰা যি বৰষুণ আহিছিল মুখলধাৰ বৰষুণ তাৰ পিছতে পুৱা দেখা পোৱা গৈছে যি দলংখন আচলতে খহাই লোৱা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ গহপুৰবাসীক মই জনাবলৈ বিচাৰিছোঁ যে আমাৰ এই চত্ৰং বান্ধৰ গাৰ্ডৰ কাৰণে আমাৰ কিছু সংখ্যক আমাৰ গাৰ্ডৰ কাৰণে ৰক্ষা কৰিলে, কিন্তু এতিয়া মধ্য চত্ৰঙৰ যিখন দলং সেই দলংখন এতিয়া দুই পাৰে 7 নম্বৰ ৱাৰ্ড আৰু 1 নম্বৰ ৱাৰ্ড দুইটা পাৰে বহি যোৱাৰ ফলত 1 নম্বৰ আৰু 7 নম্বৰ ৱাৰ্ডৰ মাজেৰে দুইখন নদীয়ে বৈ গৈছে। গতিকে আমি PND-বাসীকো আমি সতৰ্ক কৰি দিছোঁ যে অতি সোনকালে ইয়াৰ পদক্ষেপ লোৱাটো কৰিব লাগে। নিশ্চয়। আৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকগৰাকী নিজে উপস্থিত হৈছে আৰু তেখেতে মাইক যোগে সতৰ্কবাণী ঘোষণা কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাই আছোঁ এয়া গহপুৰৰ পৰা বিশ্বনাথ জিলাৰ যি আৰক্ষী অধীক্ষকগৰাকী নিজে উপস্থিত হৈছে আৰু তেখেতে মাইক যোগে ইতিমধ্যে সতৰ্কবাণী ঘোষণা কৰিছে যাতে সকলো আঁতৰত থাকে, যিকোনো সময়ত আচলতে ভয়ংকৰ ৰূপ ল'ব পাৰে, গৰাখহনীয়া হ'ব পাৰে। আমি এয়া দেখুৱাই আছোঁ গহপুৰৰ পৰা। গতিকে ক'ৰবাত খান্দি দিব পৰি যাব পাৰে। এইফালে চাইডত থকা ল'ৰাজন গুচি যাওক। আৰু আৰক্ষী অধীক্ষকগৰাকী নিজে আহিছে। আমি কিছু আগলৈ যাম, স্থানীয় লোক আছে চেষ্টা কৰিম, আমি কিছু আগলৈ যাম। মই দাদা আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন পুনৰ চত্ৰঙৰ কালৰূপ পুৱাৰে পৰা দেখা গৈছে এক মুখলধাৰ বৰষুণ আৰু চত্ৰঙৰ কালৰূপ, কি ক'ব? হয়, চত্ৰঙে প্ৰত্যেকবাৰে কালৰূপ দেখাই থাকে। এইবাৰ খুব সম্ভৱ যিটো কোম্পানীয়ে কাম কৰিছে তেখেতে গাৰ্ডৱাল নিদিয়াৰ কাৰণে এইটো অৱস্থা হৈছে আমি মানে অনুভৱ কৰিছোঁ। আৰু দলঙৰ দুইটা পাৰ এতিয়া খহাই লৈ গুচি গ'ল। হয়, যিকোনো সময়ত লৈ যাব পাৰে দলংখন, ল'ব পাৰে, কাটাং ল'ব নিশ্চয়। মই কেমেৰা সাজি পৰিৱেশটো দেখাব নোৱাৰিছোঁ, এক ভয়ংকৰ ৰূপ বুলি ক'ব পাৰি আৰু যিকোনো মুহূৰ্তত এই যিখন এই দলংখন আচলতে খহাই লৈ যাব পাৰে আৰু যাতায়াতত ইতিমধ্যে আচলতে সম্পূৰ্ণ বন্ধ হোৱা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে চত্ৰঙৰ কালৰূপ। প্ৰতি বছৰৰে এইবেলিও পুৱা ৰাতিৰ পৰা অহা যি মুখলধাৰ বৰষুণৰ ফলত পুৱা এনেদৰে ভয়ংকৰ ৰূপ লৈছে চত্ৰঙে। আমি ND24 দৰ্শকসকলক পুৱাৰ পৰা দেখুৱাৰ চেষ্টা কৰিছোঁ গহপুৰৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।